Hey guys, welcome to my new blog, boys blog আৰু আপোনালোকে চাই আছে মই বিকাশ বৰ্তমান আমি তেজপুৰত আছোঁ তেজপুৰত আমি এইটো অগ্নিগড় ঘূৰিব আহিছোঁ তো আমি তিনিজন আহিছোঁ ইফালে মনোজ ঠাকুৰ সুৰজ ঠাকুৰ আৰু বিকাশ ঠাকুৰ তিনিজন ঠাকুৰ ঘূৰিব আহিছোঁ মানে আমি আহিছিলোঁ গাড়ীত আহিছোঁ তো আমাৰ থাৰখন মানে এইফালে থোৱা কৰা আছে পাৰ্কিং কৰা আছে তো বৰ্তমান বহুত দূৰটো সেইকাৰণে থাৰখন লৈ আহিব লাগিব খোজকাঢ়ি গ'লে ভৰি হাত বিষাই গৈছে গাইছ ই বোলে খোজে কাঢ়িব পৰা নাই চাব পাৰে ই খোজকাঢ়িব পৰা নাই এনেকৈ মানে ভৰি চৰি বিষাই এতিয়া থাৰখনত যাওঁ হাই গাইছ আহি গ'লোঁ আমি অগ্নিগড় পাহাৰ তো চাব পাৰে আমি তিনিজনে আছোঁ আমাৰ থাৰখন এতিয়া পাৰ্কিং কৰি দিছোঁ এতিয়া ইয়াৰ পৰা টিকেট গাইজ বহুত কম লৈছে আপোনালোকেও আহিব বিচাৰে যদি আহিব পাৰে 30 টকা মাত্ৰ আগতে 50 আছিলে এতিয়া 20 টকা কমাই দিছে এইটো চাব এনেকৈ চিৰি যাব লাগিব যায় একদম ওপৰত আৰু আপোনালোকে এটা কথা জানেনে যোনটো যে ৰামায়ণটো যুদ্ধ হৈছিলে যে কৃষ্ণ আৰু শিৱৰ তো ইয়াতে হৈছিলে এইখিনি জেগাতে হৈছিলে আপোনালোকে দেখাই আছোঁ সেই প্লেচটো অতি সুন্দৰ গাইছ আমাৰ তেজপুৰখন মানে ক'ব গ'লে অল আছামৰ ভিতৰত ওৱান পিচ আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে তো এইখিনি আমি পাই গ'লোঁ তো এয়াই হৈছে ইয়াৰ পৰাই মানে যুদ্ধটো আৰম্ভ হৈছে তাৰপৰা এয়া আমাৰ আমি এতিয়া আৰু ওপৰত যাম ওপৰত দেখাই থাকিম ওপৰৰ ভিডিঅ'টো যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক বুটামটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এনেকৈ আমি উঠি গৈ আছোঁ আৰু ওপৰলৈ গৈ আছোঁ তাই ওপৰত গৈ দেখাম ইয়াৰ পৰা এটা বস্তু কিন্তু বহুত ধুনীয়া একদম ক্লিয়াৰলি দেখা পায় এই তেজপুৰ চিটিটো ন ইয়াৰ পৰা মানে বহুত ক্লিয়াৰলি দেখা পায় চাব পাৰে এনেকৈ উঠি গৈ আছোঁ এইখন চাওক গাইছ তেজপুৰ চিটি চাওক কি বিউটি দেখাইছে চাওক গাইছ পুৰা তো গাইজ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এতিয়া আমি ঘৰলৈ যাওঁ আৰু চাই ভাল পালে কমেণ্ট কৰিব